কলগাছিয়াৰ বালাগাঁও ক্ষুদ্ৰকুচি গাঁৱত তীৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীক দেখা পাই নদীত জাপ দি তীৰ মাফিয়াৰ পলায়নৰ চেষ্টা। মোবাইল নষ্ট করে বললাম পিছে খেদি কৰায়ত্ব কৰে দুজনকৈ কুখ্যাত তীৰ মাফিয়াক। কুখ্যাত তীৰ মাফিয়াগৰাকী আইনাল হক আৰু বাকিয়ালী। বৰপেটা জিলাৰ বালাগাঁও ক্ষুদ্ৰকুচি অবৈধ তীৰখেলৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীৰ অভিযান। এই অভিযানত কলগাছিয়াৰ বালাগাঁও ক্ষুদ্ৰকুচি গাঁৱৰ পৰা দুজনকৈ কুখ্যাত তীৰ মাফিয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আটকাধীন তীৰ মাফিয়া দুজন ক্ৰমে তাপেশ্বৰ গাঁৱৰ আইনাল হক আৰু ক্ষুদ্ৰকুচি গাঁৱৰ বাকিয়ালী। উল্লেখযোগ্য যে বৃহত্তৰ কলগাছিয়া অঞ্চলত দীৰ্ঘদিনৰে পৰা চলি আহিছে তীৰখেলৰ লগতে অবৈধ কাৰ্যকলাপ। তীৰ জুৱা বৃদ্ধি পোৱা যুৱ প্ৰজন্মত ধ্বংসৰ পথত গতি কৰিছে। ফলত বৃদ্ধি পাইছে চুৰি ডকাইতি আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁও ক্ষুদ্ৰকুচি গাঁৱত দীৰ্ঘদিনৰ পৰাই আইনাল হক বাকিয়ালীৰ লগতে আন কেইবাজনো ব্যক্তিয়ে চলাই আহিছিল তীৰৰ ৰমৰমীয়া ব্যৱসায়। আজি আবেলি কলগাছিয়া আৰক্ষীৰ এটা সজাতি দলে গোপন সূত্ৰৰ পম্প খেদি কুখ্যাত তীৰ মাফিয়াক তীৰৰ টিকট বিক্ৰী কৰা অৱস্থাত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে কিছুমানে দৌৰি পলায়ন কৰে যদিও আইনাল হক আৰু বাকিয়ালী নদীত জাপ মাৰি পলাবলৈ চেষ্টা কৰে যদিও দুয়োকে আৰক্ষীয়ে আটক কৰে। উল্লেখযোগ্য যে বিগত কিছুদিনৰ ভিতৰত বৃহত্তৰ এলেকাত তীৰৰ লগতে জুৱা খেলৰ দৰে অসামাজিক কাম ব্যাপকভাৱে বৃদ্ধি পাইছে। সেয়ে আৰক্ষীক আৰু অধিক কঠোৰ হ'বলৈ আহ্বান জনাই স্থানীয় ৰাইজে। আৰক্ষীয়ে তীৰ মাফিয়াৰ পৰা তীৰৰ টিকট, মোবাইল আৰু কিছু টকা উদ্ধাৰ কৰাৰ লগতে তীৰ মাফিয়া আইনাল হক আৰু বাকিয়ালী কলগাছিয়া আৰক্ষী থানালৈ লৈ যায়। মই বজাৰৰ পৰা বজাৰ কৰি গৈ থকাত দেখা পালোঁ ইয়াতে চিভিল ড্ৰেছত আৰক্ষীৰ বিষয়া আছিল দুজন। আহি ইয়াতে তীৰ খেলা চলে বুলি সেইটো হিচাপত আহি এজনক ধৰিলে লগে লগে আৰু তাৰপিছে এজন পানীত জাপ মাৰিলে আৰু বাকীকেইটা দৌৰ মাৰিছে। পানীত জাপ মাৰাটো 10 মিনিট পিছত সিহঁতে মাতি কিনি আনাৰ পিছত ইয়াতে ৰাখিছে। ইয়াতে দুজনমান ধৰিছে তীৰ খেলা সন্দৰ্ভত। অৱশ্যে মই সেইটো ক্লিয়াৰ ক'ব নোৱাৰোঁ কাৰণ এইখন দোকানত মই চাহ আজিলৈ খোৱাই নাই বুলি ক'ব পাৰি। নহয়, এই তীৰ খেলৰ যোগেদি তাৰমানে দেশত বহুতো তাৰমানে অৱনতি হৈছে বুলি ক'ব পাৰি। কাৰণ এই উঠি যুৱ প্ৰজন্মই এই তীৰ খেলি খেলি কাম বন নোহোৱা হৈছে আৰু সিহঁতৰ পকেটত পইচা নাথাকাত যি গাঁৱে কিছুমান সৰু সুৰা চুৰিকাণ্ড সংঘটিত হয় সিহঁতৰ কাৰণে হয় কিজানি মোৰ এটা সন্দেহ। তো আৰক্ষী বিভাগে যেনেকুৱা দায়িত্ব লৈছে খুব সুন্দৰ দায়িত্ব লৈছে বুলি মোৰ এটা ধাৰণা। আৰু এনেকুৱা দায়িত্ব লৈ সমাজখন সংস্কাৰ কৰি সমাজখন আগৰ অৱস্থালৈ ঘূৰাই অনাৰ কাৰণে যোনটো যত্নপৰ হৈছে খুব ভাল লাগিছে। চৰকাৰক মই শলাগ লৈছোঁ, আৰক্ষী বিভাগক কলগাছিয়া আৰক্ষী বিভাগক ধন্যবাদ জনাইছোঁ। মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ।